নমস্কাৰ, মই সঞ্জীৱে আকৌ আহিছোঁ এটা নতুন ভিডিঅ'লৈ। আজি আপোনালোকক মই দেখাম আমি পানীৰ টেংকিটো ক'ত ৰাখিছোঁ। আপোনালোকে চাওক, আমি পানী টেংকিটো ৰখাৰ চিষ্টেমটো ধৰিব পাৰিছে। আমি এনেকৈ বাঁহেৰে বনাইছোঁ। বাঁহেৰে বনাই আমি টেংকিটো ৰখা হৈছে। খুব কম খৰচতে হয়। আপোনালোকে যদি বনাওঁ বুলি ভাবে এনেকৈ বনাব পাৰে। মই যিবিলাক ভিডিঅ' দেখাওঁ খুব কম খৰচত হোৱা ভিডিঅ'বিলাক দেখাওঁ, তো সেইকাৰণে ভাবিলোঁ এইটোও দেখাই দিওঁ। আমি কম খৰচতে বনাইছোঁ। আমি চাওক, এই পাইপলাইন, এইটো পাইপলাইনত দি আমাৰ যোনটো ৱাটাৰ মানে চাফা কৰোঁ আমি টেংকিটো, তাৰ পানীটো ওলাই যায় আৰু সেইটো ছাইডতে আমাৰ ফাৰ্মলৈ পানীটো যায়। আপোনালোকে চাওক, সম্পূৰ্ণ বাঁহেৰে বনোৱা হৈছে টেংকিটো। যদি ভাবে আপোনালোকে ঘৰতো এনেকৈ বনাই ল'ব পাৰে, মানে ঘৰৰ যিটো আমি পানী ইউজ কৰোঁ সেইটো এনেকৈ বনাব পাৰে। বাৰু ঠিক আছে, আমি এতিয়া চাওঁ। আমি এখন আপোনালোকক চাং ফাৰ্ম দেখাম, যোনখন ফাৰ্ম সম্পূৰ্ণ চাং। চাওক, সম্পূৰ্ণ এখন চাং। এই চাংখন মই আপোনালোকক বহুতকেইটা কাৰণত আজি দেখাবলৈ আহিছোঁ। এখন সম্পূৰ্ণ চাঙেদি বনোৱা হৈছে ফাৰ্মখন, ধৰিব পাৰিছে। কিন্তু এই ফাৰ্মখনত ধৰিব পাৰিছে আমাৰ যোৱা বেষ্টত যিমান লেট্ৰিন কৰিছিল, ধৰক 30% তলত গ'ল, 70% তলত গ'ল, 30% ইয়াত লাগিয়ে থাকিল। বহুত চেষ্টা কৰিছোঁ চাফা কৰিবলৈ, কিন্তু চাফা নহয়, প্ৰায়খিনি লাগিয়ে থাকে। তো লাগি থকাৰ কাৰণে আমাৰ ধৰিব পাৰিছে কিমান লাগি আছে এতিয়াও। তো লাগি থকাৰ কাৰণে আমাৰ এইটো বেষ্টত বেমাৰো হৈ যাব পাৰে নহয়, হয়। কাৰণ এই ফাৰ্মখনৰ লগত মই জড়িত। মই প্ৰথমতে পোৱালি একো নহয়, কিন্তু লাষ্টত 35ৰ পাছতেই এছাইটিছৰ প্ৰব্লেম হয়। চৰাইবিলাকত প্ৰায় এছাইটিছৰ প্ৰব্লেম দেখিব পোৱা যায়। চাওকচোন কিমান লেট্ৰিন লাগি আছে যোৱাবাৰৰ। তো গতিকে আপোনালোকে যদি চাং ফাৰ্ম বনাম বুলি ভাবি আছে, তেতিয়াহ'লে এনেকুৱা চাং ফাৰ্ম নবনাব। গোটেই সম্পূৰ্ণ চাং ফাৰ্ম কেতিয়াও নবনাব। মই আগৰ ভিডিঅ'ত যেনেকৈ দেখাইছোঁ আপোনাৰ চাং ফাৰ্মৰ ভিডিঅ'ত, তেনেকৈ আপোনালোকে বনাব। আমি ওপৰত ফাৰ্মখনৰ ওপৰত এনেকৈ এইটো খেৰেদি বনাই দিছিলোঁ। এইটো কোনো প্ৰব্লেম কৰা নাই, এইটো ঠিকে আছে। ওপৰত টিং আছে কাৰণে এইটোৰ গৰমটো তললৈ নাহে, তো মই ভালেই পাইছোঁ। কিন্তু কথাটো হ'ল, চাংখনে আমাক বহুত অসুবিধা দি আছে। আপোনালোকে যদি এনেকৈ বনায়, প্ৰথম 2-3টা বেচ ঠিকে যাব। খুব বেছি 2টা বেচ ভালকৈ গ'ল, 3 নম্বৰ বেচটোৰ পৰা আপোনালোকৰ সেই এছাইটিছৰ প্ৰব্লেম বা কিবা কিবি বিভিন্ন ধৰণৰ বেমাৰ আহি থাকিব। এতিয়া বৰ্তমান আমি চৰাইখিনি ৰাখি আছোঁ, কিন্তু চাব এই চৰাইখিনি আকৌ 35+ হোৱাৰ পাছতেই 35 এজ হোৱাৰ পাছতে আকৌ এছাইটিছ কিবা কিবি আহি যাব, বিভিন্ন ধৰণৰ বেমাৰ লাগে। তো মই ভিডিঅ'টো কৰাৰ কাৰণ হ'ল এইটোৱে, যাতে আপোনালোকে এনেকুৱা ফাৰ্ম নবনায়, সম্পূৰ্ণ চাং ফাৰ্ম নবনাব। আপোনালোকে মোৰ আগৰ ভিডিঅ'ত যেনেকৈ দেখিছে তেনেকৈহে, যদি বনাম বুলি ভাবিছে চাং ফাৰ্ম, তেনেকৈহে বনাব। বেয়া নহয় ফাৰ্ম, এনেকুৱা ফাৰ্ম, কিন্তু 2-3টা বেচহে ভাল পাব, তাৰপিছত কিন্তু বহুত প্ৰব্লেম পাব আপোনালোকে নিজে ধৰিব পাৰিছে কিমান যোৱা বেষ্টৰ গোটেই লেট্ৰিন বিস্তাৰবিলাক লাগি আছে। তো যদিও আছে, আপোনালোকে যাৰ যাৰ আছে তেনেকৈ গম পাইছে চাগে, সেইকাৰণে কৈছোঁ এনেকুৱা ফাৰ্ম গোটেই সম্পূৰ্ণ চাং ফাৰ্ম নবনাব। মোৰ আগৰ ভিডিঅ'ত থকা নিচিনাকৈ বনাব। এতিয়া চাওক, মই তলৰটো দেখাব বিচাৰিছোঁ। ইয়াৰ আমাৰ লেট্ৰিনবিলাক বিস্তাৰবিলাক আমি চাফা কৰিব নোৱাৰোঁগৈ, কাৰণ তলত সোমাবই নোৱাৰোঁ। তলত সোমালে ওপৰৰ পৰা লেট্ৰিন কৰি দিব, গাত পৰিব। আমি সেইকাৰণে তলত নোসোমাওঁৱে। এটা বেষ্টৰ লাষ্টৰ সময়তহে আমি সোমাওঁ। বেষ্টটো উঠি গ'ল, মানে চৰাইখিনি উঠি গ'ল, তাৰপিছত আমি চাফা কৰোঁ। ইমান ডাঙৰ ফাৰ্ম, তলত সোমাই আপুনি কেনেকৈ চাফা কৰিব? চাফা কৰিবতো পৰা নাযায়, চৰাইখিনি উঠি যোৱাৰ পাছতহে চাফা কৰা হয়। তো তাৰ পৰা গেছটো পাই বিভিন্ন ধৰণৰ বেমাৰ আহে। সেইকাৰণে আৰু যদি কেনেকৈ পানী পৰিল, তেতিয়াতো শেষেই। তো চাওকচোন আপোনালোকে, ইমান ডাঙৰ ফাৰ্মখনত আপুনি তলত সোমাই কিমান চাফা কৰিব? সেইকাৰণে পৰাপক্ষত মই আগৰ ভিডিঅ'ৰ নিচিনা দিয়াৰ নিচিনা তেনেকৈ ফাৰ্ম বনাব। ঠিক আছে, যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।